Good morning to everyone. I hope each and everybody are well and stay at home safely. তো আজি আমি আলোচনা কৰিম how to prepare income and expenditure account. অর্থাৎ আয়-ব্যয় হিসাব কেনেকৈ প্ৰস্তুত কৰা হয়। জেনাৰেলি আয়-ব্যয় হিসাব ৰিচিপ্ট এণ্ড পেমেণ্ট একাউণ্টৰ পৰা জমা খৰচ হিচাপৰ পৰা প্ৰস্তুত কৰা হয়। এতিয়া আমি জমা খৰচ হিসাব আৰ্হি ইতিমধ্যে বা জমা খৰচ হিসাব কেনেকৈ প্ৰস্তুত কৰা হয় আলোচনা কৰিছোঁ। ইয়াতে জাষ্ট মই জমা খৰচ হিসাবৰ ফৰ্মেটটো টি ফৰ্মেট যিটো কোৱা হয় মই ড্ৰ কৰি আছোঁ। এইটো ধৰা জমা খৰচ হিসাব ৰিচিপ্ট এণ্ড পেমেণ্ট ওপৰত আমি লিখিম রিসিপ্ট এন্ড পেমেন্ট অ্যাকাউন্ট। অর্থাৎ এই জমা খরচ হিসাবৰ ডেবিট সাইডত রিসিপ্ট আর ক্রেডিট সাইডত পেমেন্ট লিখা হয়। এটো হল অ্যামাউন্টের কলম। রিসিপ্ট সাইডত আমি লিখিছিলো অল ক্যাশ receipt all cash receipt আর ইয়াতে আমি লিখিছিলো all cash payment। অর্থাৎ বিত্তীয় বছৰটোৰ ভিতৰত যিমান নগদ টকা অনাবশ্যক প্ৰতিষ্ঠানৰ হাতলৈ আহিছিল, whether it is revenue or capital or whether it is current year, previous year or next year, তাৰ লগত কোনো বাছ বিচাৰ কৰা হোৱা নাছিল। ৰাজহ মূলধনী চলিত বছৰৰ যোৱা বছৰৰ আৰু পৰৱৰ্তী বছৰৰ সকলোবিলাক নগদ প্ৰাপ্তি ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু কোনো ধৰণৰ অপ্ৰদত্ত আয় ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। ঠিক তেনেকৈ অল কেশ পেমেণ্টত আমি অন্তৰ্ভুক্ত কৰিছিলোঁ বছৰটোৰ ভিতৰত যিমান প্ৰদান হৈছে, খৰচ হৈছে, ব্যয় হৈছে, এইটো মূলধনী ব্যয় হওক, ৰাজস্ব ব্যয় হওক, চলিত বছৰ হওক, যোৱা বছৰ হওক বা পৰৱৰ্তী বছৰৰ হওক, সকলোবিলাক প্ৰদানে ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছিল। এটাই কণ্ডিশ্যন যে কেছ পেমেণ্ট হৈছে। যদি কেছ পেমেণ্ট হৈছে আমি ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ। খৰচ আদায় দিব লগা আছিল, যেনে ঘৰ ভাড়া দিব লগা আছে, কাৰেণ্টৰ বিল দিব লগা আছে, কৰ্মচাৰী মজুৰি দিব লগা আছে, অপ্ৰদত্ত আউটষ্টেণ্ডিং কোনো ধৰণৰ আইটেম ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই। এতিয়া এই জমা খৰচ হিচাপৰ পৰা আমি কেনেকৈ আয়-ব্যয় হিসাব প্রস্তুত করি চাবা যে ইয়াতে আছিলে ক্যাপিটাল প্লাস রেভিনিউ দুইটা আইটেম অন্তর্ভুক্ত করা হয়েছিল। পেমেন্টের ক্ষেত্রতো ক্যাপিটাল প্লাস রেভিনিউ গোটেইখিনি অন্তর্ভুক্ত করা হয়েছিল। কারেন্ট ইয়ার, প্রিভিয়াস ইয়ার, নেক্সট ইয়ার গোটেইখিনি লিখিছিল, মাত্র ক্যাশ হব লাগে। ইয়াতো ঠিক কারেন্ট ইয়ার, প্রিভিয়াস ইয়ার, নেক্সট ইয়ার গোটেইখিনি আইটেম লিখিছিলোঁ। তো ইয়াৰ পৰা যদি আমি আয়-ব্যয় হিচাপ প্ৰস্তুত কৰিম, জমা খৰচ হিচাপৰ পৰা আয়-ব্যয় হিচাপ প্ৰস্তুত কৰিম, চাবা যে কেনেকৈ আমি প্ৰস্তুত কৰিম এই জমা খৰচ হিচাপৰ পৰা। ইনকাম এণ্ড এক্সপেণ্ডিচাৰ আয় আৰু ব্যয় হিসাব। ইয়াৰ ডেবিট পক্ষ আমি লিখিম এক্সপেণ্ডিচাৰ আৰু ক্ৰেডিট পক্ষত লিখিম ইনকাম। ক্ৰেডিট সাইড, ডেবিট সাইড, এমাউন্টৰ কলম। এমাউন্টৰ কলম। এই যে রিসিপ্ট এন্ড পেমেন্ট অ্যাকাউন্ট, ইনকাম এন্ড এক্সপেন্ডিচার অ্যাকাউন্ট, এই ফৰ্মেটটো চালে ইয়াতেই কেইটামান পাৰ্থক্য আমি লক্ষ্য কৰিব পাৰিম। কাৰ মাজত পাৰ্থক্য? জমা খৰচ হিচাপ আৰু আয়-ব্যয় হিচাপৰ মাজত থকা পাৰ্থক্য আমি ইয়াৰ পৰাই আমি নিৰ্ণয় কৰিব পাৰিম। কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ, দুটাৰ মাজত পাৰ্থক্য কেনেকৈ আমি ওলাব পাৰোঁ চোৱা। যে রিসিপ্ট এন্ড পেমেন্ট অ্যাকাউন্টৰ দুটা দিশ আছে, আয়-ব্যয় হিচাপৰো দুটা দিশ আছে, ডেবিট আৰু ক্ৰেডিট।
ডিফাৰেন্সটো হ'ল যে ৰিচিপ্ট এণ্ড পেমেণ্ট একাউণ্টৰ প্ৰাপ্তি অৰ্থাৎ জমা বছৰটোৰ ভিতৰত যিমান নগদ ধন অব্যৱসায়িক প্ৰতিষ্ঠানৰ হাতলৈ আহিছে গোটেইখিনি ডেবিট পক্ষত লিখা হৈছে। কিন্তু আয় ব্যয় হিচাপত চোৱা যে বছৰটোৰ ভিতৰত যিমান উপাৰ্জন হৈছে আয় হৈছে গোটেইখিনি ক্ৰেডিট চাইডত লিখা হৈছে। প্ৰাপ্তি সময় আমি ইয়াত ডেবিট চাইডত লিখিছিলোঁ, আয় ব্যয় হিচাপত কিন্তু আমি সেই একেটা প্ৰাপ্তি বা আয়খিনি আমি ক'ত লিখিছোঁ ক্ৰেডিট চাইডত লিখিছোঁ। ডিফাৰেন্স এটা ঠিক তেনেকৈ প্ৰদান খৰচ ব্যয়সমূহ আমি ক্ৰেডিট চাইডত লিখিছিলোঁ আৰু ইয়াতে চোৱা আয় ব্যয় হিচাপত আমি এই খৰচ ব্যয়সমূহ আমি আকৌ ডেবিট চাইডত লিখিছোঁ। জমা খৰচ হিচাপ এটা আছিলে বাস্তৱ হিচাপ। জমা খৰচ হিচাপটো এটা কি হিচাপ? বাস্তৱ হিচাপ, ৰিয়েল একাউণ্ট। কিন্তু চোৱা আয় ব্যয় হিচাপ এটা হৈছে অবাস্তৱ হিচাপ। জমা খৰচ হিচাপ আৰু আয় ব্যয় হিচাপৰ মাজত আৰু এটা প্ৰধান পাৰ্থক্য কি ক'লোঁ যে এইটো বাস্তৱ, এইটো হৈছে অবাস্তৱ হিচাপ। এতিয়া চাবা এই জমা খৰচ হিচাপৰ পৰা আমি আয় ব্যয় হিচাপ যেতিয়া প্ৰস্তুত কৰিম ইয়াৰ পৰা কোনবিলাক আইটেম বা পদ আমি আয় ব্যয় হিচাপত অন্তৰ্ভুক্ত কৰিম। ৰিচিপ্ট চাইডত যিবিলাক আছে আইটেম আছে অল কেছ ৰিচিপ্ট, কেপিটেল বা ৰেভিনিউ নেচাৰে হওক, কাৰেণ্ট ইয়াৰ হওক, প্ৰিভিয়াছ ইয়াৰ হওক, নেক্সট ইয়াৰ হওক, এই পদসমূহৰ পৰাই আমি আয় হিচাপ শিতানত অৰ্থাৎ ইনকামৰ শিতানত আহিব। ৰিচিপ্টৰ পৰা কোন শিতানত আহিব? আয়ৰ শিতানত, ইনকামৰ শিতানত। এতিয়া কোনবিলাক আইটেম আহিব? প্ৰথম অনলি ৰেভিনিউ নেচাৰ। কোনবিলাক পদ আহিব? ইয়াতেতো কেপিটেল ৰেভিনিউ দুয়োটাই আছে, কিন্তু তাৰ পৰা মাত্ৰ আমি ইনকামৰ চাইডত অন্তৰ্ভুক্ত কৰি আছোঁ অনলি কোনবিলাক আইটেম? ৰেভিনিউ নেচাৰ আইটেম, ৰাজস্ব প্ৰকৃতিৰ চলিত সেইবিলাক লেনদেনহে ইয়াতে আমি অন্তৰ্ভুক্ত কৰিম। 2 নম্বৰ ইয়াতে আছিলে অল কেছ ৰিচিপ্ট। অল কেছ ৰিচিপ্ট কেছো হ'ব পাৰে, ক্ৰেডিটো হ'ব পাৰে, বাকী অৰ্থাৎ আয় পাব লগা আছে। তাৰমানে এইটো ক্ৰেডিট কি বুজাইছে? একচুৱেলি এইটো ক্ৰেডিট নহয়, মানে কেছ অৰ ইনকাম টু বি ৰিচিপ্ট। এইটো হ'ল ইনকাম টু বি ৰিচিপ্ট বা ইয়াৰ আৰু এটা নাম হৈছে এক্ৰুড ইনকাম। উপাৰ্জন পাব লগা আছে, আয় পাব লগা আছে। তো ইয়াত আমি কি লিখিছিলোঁ? অনলি কেছ ৰিচিপ্ট, নগদ প্ৰাপ্তিবিলাক, কোনো বাকী পাব লগা দিব লগা অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। তেনেহ'লে এটা চোৱা মূলধনী আৰু ৰাজহ দুয়োটাৰ ভিতৰৰ পৰা মাত্ৰ কোনটো আমি আয় হিচাপ শিতানত আনিছোঁ? অনলি ৰেভিনিউ ৰিচিপ্ট। ইয়াত আমি লিখিছিলোঁ অল কেছ ৰিচিপ্ট, কিন্তু ইয়াত আমি লিখিলোঁ কেছ ৰিচিপ্ট হ'ব, কিন্তু এনেকুৱা হ'ব পাৰে কিছু আয় পাব লগা আছে, ইনকাম টু বি ৰিচিপ্ট, যেনে ঘৰ ভাড়া পাব লগা আছে, ৰিফ্ৰেছমেণ্টৰ বাবদ পাব লগা আছে, হল ভাড়া দিয়া হৈছে তাৰ হায়াৰ অফ লেকচাৰ হল পাব লগা আছে, এনেকুৱা ধৰণৰ উপাৰ্জন হৈছে কিন্তু হাতত এতিয়ালৈকে পোৱা নাই, ইনকাম টু বি ৰিচিপ্ট। তাৰমানে বাকী অপ্ৰদত্ত ইয়াতে আহে, কিন্তু ইয়াতেতো অপ্ৰদত্ত আমি অন্তৰ্ভুক্ত কৰা নাছিলোঁ। তেনেহ'লে ডিফাৰেঞ্চ এটা আহিল যে ৰিচিপ্ট এণ্ড পেমেণ্ট একাউণ্টত মূলধনী আৰু ৰাজহ দুয়োটা অন্তৰ্ভুক্ত কৰা হয়, কিন্তু আয় ব্যয় হিচাপত মাত্ৰ ৰাজহ প্ৰকৃতিৰ লেনদেন অন্তৰ্ভুক্ত কৰা হয়। আৰু এটা পাৰ্থক্য পাম ইয়াৰ ভিতৰত যে ৰিচিপ্ট এণ্ড পেমেণ্ট একাউণ্টত সকলোবিলাক নগদ প্ৰাপ্তি অন্তৰ্ভুক্ত কৰা হয়, কিন্তু ইনকামত নগদ বা বাকী মানে অৰ্থাৎ পাব লগা বা চলিত বছৰত বিত্তীয় বছৰত কোনো উপাৰ্জন হৈছে এতিয়ালৈকে হাতত পোৱা নাই, পাব লগা আছে, সেইবিলাক লেনদেনো ইয়াত অন্তৰ্ভুক্ত কৰা হয়। পাৰ্থক্য পালোঁ আমি। নেক্সট চোৱা কাৰেণ্ট ইয়াৰ, প্ৰিভিয়াছ ইয়াৰ, নেক্সট ইয়াৰ, সকলো বছৰৰ লেনদেন ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। এটাই কণ্ডিশ্যন হ'ব লাগিব যে নগদ আছিল নে নাই, নগদ হ'লে অন্তৰ্ভুক্ত হৈছিল। সেইটো চলিত বছৰ প্ৰাপ্তি হ'ব পাৰে, যোৱা বছৰৰো হ'ব পাৰে, পৰৱৰ্তী বছৰৰো হ'ব পাৰে, কিন্তু কণ্ডিশ্যন এটাই আছিলে যে নগদ প্ৰাপ্তি হ'ব লাগিব। কিন্তু নগদ প্ৰাপ্তি হ'লেও ইয়াতে মাত্ৰ কাৰেণ্ট ইয়াৰৰ লেনদেনখিনিহে অন্তৰ্ভুক্ত কৰা হ'ব, অনলি কাৰেণ্ট ইয়াৰ। মাত্ৰ চলিত বছৰৰ লেনদেন ইয়াত অন্তৰ্ভুক্ত হ'ব। তেনেহ'লে চোৱা ৰেভিনিউ নেচাৰ হ'ব লাগিব, এইটো কেছো হ'ব পাৰে, বাকীও হ'ব পাৰে, আৰু সেই লেনদেনখিনি মাত্ৰ চলিত বছৰৰ লেনদেন হ'ব লাগিব। তেনেহ'লে ইয়াত প্ৰিভিয়াছ ইয়াৰ, নেক্সট ইয়াৰৰ কোনো লেনদেন ইয়াত অন্তৰ্ভুক্ত কৰা নহয়।
এতিয়া চলিত বছৰৰ লেনদেন এনেকুৱা হ'ব পাৰে যে কিছুমান খৰচ বা ব্যয় বা আয় পাব লগা আছে। এই যে মই ইয়াতে লিখিছোঁ ইনকাম টু বি ৰিচিভ, চলিত বছৰৰে হয়, নগদো হ'ব পাৰে, বাকীটো হ'ব পাৰে, অৰ্থাৎ পাব লগা আছে। গোটেইখিনি কাৰেণ্ট ইয়াৰৰ ভিতৰত হ'ব লাগিব। ঠিক তেনেকৈ ইয়াতো হ'ব চেম, অনলি ৰেভিনিউ নেচাৰ, অনলি ৰেভিনিউ নেচাৰ এক্সপেণ্ডিচাৰ, মাত্ৰ ৰাজহ প্ৰকৃতিৰ ব্যয়খিনিহে ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব। কোনো মূলধনী প্ৰকৃতিৰ ব্যয় ইয়াত অন্তৰ্ভুক্ত কৰা নহয়। এতিয়া মূলধনী প্ৰকৃতিৰ ব্যয় কেনেকুৱা? পাৰ্চেছ অফ লেণ্ড, পাৰ্চেছ অফ বিল্ডিং, পাৰ্চেছ অফ ফাৰ্নিচাৰ, পাৰ্চেছ অফ কম্পিউটাৰ, পাৰ্চেছ অফ স্পৰ্টছ মেটেৰিয়েল, এইবিলাক মূলধনী প্ৰকৃতিৰ ব্যয়। অৰ্থাৎ এই ধৰণৰ ব্যয় কৰিলে অনাবশ্যক প্ৰতিষ্ঠানটোৱে দীৰ্ঘদিন ইয়াৰ পৰা উপকাৰ লাভ কৰিব পাৰে। এতিয়া আমি এডোখৰ মাটি কিনিছোঁ বা বিল্ডিং কিনিছোঁ বা ফাৰ্নিচাৰ কিনিছোঁ, এক বছৰতে সেই মাটি, সেই ঘৰ বা সেই ফাৰ্নিচাৰ শেষ হ'ব নেকি? তাৰ পৰা উপকাৰ আমি কেইবা বছৰলৈকে পাই থাকিম। ডেট ইজ কল্ড কেপিটেল নেচাৰ এক্সপেণ্ডিচাৰ। হোৱাট এভাৰ বেনিফিট ডিৰাইভ ফ্ৰম ছাচ টাইপছ অফ এছেটছ more than 1 year, that is more than 365 days. Any benefit derived from any assets more than 365 days or more than 1 year, that is called capital expenditure. এনেকুৱা সম্পত্তিত আমি খৰচ কৰিছোঁ, ব্যয় কৰিছোঁ, যাৰ পৰা আমি কমত 365 দিন ইয়াৰ পৰা উপকাৰ পাম। অৰ্থাৎ 365 দিনতকৈ বেছি দিন, অৰ্থাৎ 1 বছৰতকৈ বেছি দিন, 2 বছৰ, 3 বছৰ, 5 বছৰ, 10 বছৰ, 20 বছৰলৈকে পাব, 50 বছৰলৈকে পাব পাৰোঁ। মাটি, বিল্ডিং, এতিয়া বিল্ডিং এটা বনাইছোঁ বা ব্ৰিজ এটা বনাইছোঁ, ঘৰ এটা বনাইছোঁ, 10 বছৰ 20 বছৰত শেষ হ'ব বুলি আমি ভাবি ল'ম নেকি? 50 বছৰো যাব পাৰে। তেনেকুৱা ধৰণৰ কথা। অনলি ৰেভিনিউ নেচাৰ হ'ব লাগিব, ইয়াত কোনো ধৰণৰ কেপিটেল নেচাৰ নাহে। 2 নম্বৰ, ইয়াত কেছো হ'ব পাৰিব, কেছ অৰ আউটষ্টেণ্ডিং, অৰ্থাৎ ব্যয়বিলাক নগদ আদায় দিয়া হৈছে বা আদায় দিব লগা আছে। চলিত বছৰৰ ভিতৰত যিমান ব্যয় হৈছে সেই ব্যয়সমূহ হয়তো কিছু ব্যয় নগদ টকাত আদায় দিয়া হৈছে আৰু কিছু ব্যয় এতিয়া আদায় দিব লগা আছে, যেনে কাৰেণ্টৰ বিল দিব লগা আছে, কৰ্মচাৰীক মজুৰি দিব লগা আছে, বা স্পৰ্টছ ক্লাব যদি হয়, যিবিলাক অনাৰিয়াম থাকে, মানে কোচ থাকে, কোচক অনাৰিয়াম দিব লগা আছে, এনেকুৱা ধৰণৰ। বা ফাৰ্নিচাৰ কিনিছিলা, ফাৰ্নিচাৰটো এটা কেপিটেল নেচাৰ এক্সপেণ্ডিচাৰ, সেইটো কিন্তু ইয়াত বাকী থাকিলেও নাহে। কোনবিলাক হ'ব লাগিব? ৰেভিনিউ নেচাৰৰ হ'ব লাগিব। ৰেভিনিউ নেচাৰৰ খৰচবিলাক যদি দিব লগা থাকে চলিত বছৰ, বিত্তীয় বছৰ, সেইবিলাক আহিব। তাৰপিছত চোৱা, আমি ইয়াতে লিখিছিলোঁ আৰু সেই লেনদেন অনলি কাৰেণ্ট ইয়াৰ হ'ব লাগিব। কাৰেণ্ট ইয়াৰ কেইটা কণ্ডিশ্যন মানিব লাগিব? যে প্ৰথম কণ্ডিশ্যন হ'ল সেই লেনদেনখিনি ৰাজহ প্ৰকৃত হ'ব লাগিব, সেই লেনদেন নগদ বা বাকী দুয়োটাই হ'ব পাৰে, সেই লেনদেনখিনি চলিত বছৰ হ'ব লাগিব। অৰ্থাৎ ইয়াত প্ৰিভিয়াছ ইয়াৰ আৰু নেক্সট ইয়াৰ কোনো লেনদেন অন্তৰ্ভুক্ত কৰা নহয়, কোনো মূলধনী প্ৰকৃতিৰ লেনদেন অন্তৰ্ভুক্ত কৰা নহয়। এই এনেকৈ আমি জমা খৰচ হিচাপৰ পৰা আয় ব্যয় হিচাপসমূহ প্ৰস্তুত কৰিব পাৰোঁ। তো এই হ'ল আমাৰ থিয়ৰিটিকেল কনচেপ্ট। এতিয়া প্ৰশ্ন হ'ল, তোমালোক 2021 এক্সাম দিবা, কেতিয়া এক্সাম দিবা? 2021 ফাইনেল এক্সাম দিবা। এতিয়া 2021 ফাইনেল এক্সামৰ কাৰণে দুটা কথা মনত ৰাখিবা। এই প্ৰথম চেপ্টাৰৰ পৰা 3টা প্ৰেক্টিকেল অহাৰ সম্ভাৱনা থাকে, আৰু জেনেৰেলি প্ৰতি বছৰে মিনিমাম 2টা প্ৰেক্টিকেল থাকে। এটা থাকিব ৰিচিপ্ট এণ্ড পেমেণ্ট একাউণ্ট, এটা ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট, আৰু এটা ছাবস্ক্ৰিপশ্যন। এই 3টাৰ পৰা যিকোনো 2টা প্ৰেক্টিকেল প্ৰতি বছৰত থাকে। এতিয়া 2021 তোমালোকৰ সেই 3টাৰ ভিতৰত কি কি ক'লোঁ মই? ৰিচিপ্ট এণ্ড পেমেণ্ট একাউণ্ট, ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট, আৰু এটা হ'ল কেলকুলেশ্যন অফ ছাবস্ক্ৰিপশ্যন। বৰংগনি নিৰ্ণয়। এই 3টা নিউমেৰিকেল থাকিব পাৰে। এই 3টা নিউমেৰিকেলৰ ভিতৰত এইটো 2020 আহি গৈছে, 2020 ইনকাম এণ্ড এক্সপেণ্ডিচাৰ 2020 আহিছে। তাৰমানে এই অংকটো তোমালোকৰ 2021 আৰু নাই। 2021 ইনকাম এণ্ড এক্সপেণ্ডিচাৰ পৰা কোনো নিউমেৰিকেল অৰ্থাৎ প্ৰেক্টিকেল নাহে। তাৰমানে এইটোৰ পৰা ছুটকাৰা পালা, ৰেহাই পালা নে নাই? এইটোৰ পৰা তোমালোকে ৰেহাই পালা। অৰ্থাৎ এতিয়া তোমালোকৰ থাকিল কেইটা? 2টা, এই ৰিচিপ্ট এণ্ড পেমেণ্ট একাউণ্ট আৰু ছাবস্ক্ৰিপশ্যন। অৰ্থাৎ তোমালোকে নিউমেৰিকেল প্ৰেক্টিকেলৰ কাৰণে ৰিচিপ্ট এণ্ড পেমেণ্ট একাউণ্ট আৰু ছাবস্ক্ৰিপশ্যন ভালকৈ শিকিব লাগিব। এতিয়া প্ৰশ্ন হ'ল যে ইনকাম এণ্ড এক্সপেণ্ডিচাৰ প্ৰেক্টিকেলহে নাহে,
থিওরিটো নহাকে নাথাকে কারণ ইনকাম এন্ড এক্সপেন্ডিচার যেহেতুকে প্ৰেক্টিকেল নাহে এই ৰিচিপ্ট এণ্ড পেমেণ্ট একাউণ্ট যিটো প্ৰেক্টিকেল থাকিব তাৰ লগত ইনকাম এণ্ড এক্সপেন্ডিচাৰ থিওরি অৰ দিয়া থাকিব কেনেকুৱা ধৰণৰ থিওরি অৰ থাকিব What do you mean by income and expenditure? Write 3 features of income and expenditure. আয় ব্যয় হিসাব বুলিলে কি বুঝা ইয়াত যিকোনো তিনিটা বৈশিষ্ট্য লিখা নাইবা জমা খরচ হিসাব আৰু আয় ব্যয় হিসাবৰ মাজত পাৰ্থক্য লিখা নাইবা আয় ব্যয় হিসাব আৰু লাভ লোকসান হিসাবৰ মাজত পাৰ্থক্য লিখা নাইবা আয় ব্যয় হিসাব কেনেকৈ প্ৰস্তুত কৰা হয় বৰ্ণনা কৰা এই যে মই যে অলপ থিওৰিটিকেল কনসেপ্ট দিলো জমা খৰচ হিসাবৰ পৰা কেনেকৈ আয় ব্যয় হিসাব প্ৰস্তুত কৰা হয় তো তোমালোকৰ কাৰণে কনসেপ্ট ক্লিয়ার হয়ে গল যে 2021 রিসিপ্ট এন্ড পেমেন্ট একাউন্ট আর সাবস্ক্রিপশন তো ইতিমধ্যে মই কিন্তু তোমালোকক রিসিপ্ট এন্ড পেমেন্ট একাউন্ট আলোচনা কৰিছো আয় ব্যয় হিসাবৰ বেসিক থিওরিখিনি আলোচনা কৰিছো বা কেনেকৈ প্ৰস্তুত কৰে হেতু আলোচনা কৰিলো থিওরি বাকি অলরেডি নোটস তোমালোকক দিছো ভালকে চাই লবা এটা বস্তু ৰৈ গৈছে সাবস্ক্রিপশন মানে হাউ ক্যালকুলেট দ্য সাবস্ক্রিপশন বা হাউ উই ক্যান ক্যালকুলেট ইনকাম ফ্রম সাবস্ক্রিপশন মৰমবনিৰ পৰা কেনেকুৱা ধৰণৰ আয় হ'ব পাৰে বছৰটোৰ ভিতৰত নিৰ্ণয় কৰিব লাগে এইটো বাকি আছে তো এইটো মই থৈ দিছোঁ তোমালোকৰ কাৰণে ফৰ দ্য নৰ্মেল ক্লাছ কাৰণ এইটো মই যদি ভিডিঅ' ক্লাছ দিওঁ বা অডিঅ' ক্লাছ দিওঁ তোমালোকৰ কনচেপ্টত সিমান সহজে নাহিব কাৰণ ল'ৰা মেক্সিমাম কনফিউজ খায় সাবস্ক্রিপশন ক্যালকুলেশ্যন কৰাৰ সময়ত সেইকাৰণে এইটো মই নৰ্মেল ক্লাছ যেতিয়া হ'ব ক্লাছ যিদিনাৰ পৰা আমাৰ লকডাউন লিফটেড আপ হ'ব সেইদিনাৰ পৰাই আমি কি কৰিম প্ৰথম চেপ্টাৰৰ পৰা এই খালি সাবস্ক্রিপশনটো মই আলোচনা কৰিম বাকিখিনি কভাৰ হৈ গৈছে গতিকে আজি আশা কৰোঁ তোমালোকৰ প্ৰথম চেপ্টাৰ মই কমপ্লিট কৰিব পাৰিছোঁ তোমালোকৰ ঘৰত ভালকৈ যিখিনি হোৱাটছআপৰ জৰিয়তে তোমালোকৰ নোটছ দিয়া হৈছে বা ভিডিঅ' প্ৰেৰণ কৰা হৈছে অডিঅ' দিয়া হৈছে গোটেইখিনি কভাৰ হৈছে মাত্ৰ প্ৰথম চেপ্টাৰৰ এটা বস্তু থাকিল সাবস্ক্রিপশন মানে সাবস্ক্রিপশন বৰঙণি কেনেকৈ নিৰ্ণয় কৰা এটা নিউমেৰিকেল থাকি গ'ল সেইটো মই নৰ্মেল ক্লাছত আলোচনা কৰিম বাকি প্ৰথম অধ্যায় তোমালোকৰ কভাৰ হৈ গ'ল তো আশা কৰোঁ তোমালোকে গোটেইখিনি বস্তু ভালকৈ পঢ়িবা আৰু কোনোবাই যদি মোৰ ক্লাছত বুজিবলৈ অসুবিধা হৈছে বা কনফিউজ হৈছে ঘৰত পঢ়াৰ সময়ত কিবা পঢ়াত ডিফিকাল্টি পাইছা কোনো থিওৰি বুজাত অসুবিধা হৈছে বা মই এইমাত্ৰ আলোচনা কৰাত যদি কাৰোবাৰ কিবা কনফিউজ আছে ইউ মে ডাইৰেক্টলি কানেক্টেড উইথ মি ইউ মে ফোন কল মি তোমালোকে মোক ফোন কৰিব পাৰিবা আৰু কনচেপ্ট ক্লিয়াৰ কৰি ল'বা তো পৰৱৰ্তী আমি তোমালোকক আলোচনা কৰিম সেকেন্ড ইউনিট অর্থাৎ দ্বিতীয় অধ্যায় তো দ্বিতীয় অধ্যায়ত আলোচনা কৰিম একাউন্টিং ফর পার্টনারশিপ ফার্ম একাউন্টিং ফর পার্টনারশিপ একাউন্টিং ফর পার্টনারশিপ অংশীদারির হিসাব লেখন অর্থাৎ দ্বিতীয় অধ্যায়ে আমি আলোচনা কৰিম অনলাভকাৰী প্ৰতিষ্ঠান আছে অনলাভকাৰী প্ৰতিষ্ঠানৰ পিছতে আছে আমাৰ একাউন্টিং ফর পার্টনারশিপ অংশীদাৰী ব্যৱহাৰ হিসাব ৰক্ষণ এই চেপ্টাৰটো আলোচনা কৰিম তো তোমালোকক আৰু এটা তথ্য জনাই আছোঁ যে অংশীদাৰী ব্যৱহাৰ হিসাব ৰক্ষণ একাউন্টিং ফর পার্টনারশিপ ইতিমধ্যে আজি মই ৰাতিপুৱা এখন অডিঅ' পঠাইছোঁ এই চেপ্টাৰৰ আৰম্ভণি ইন্ট্ৰডাকশ্যন সংজ্ঞা মানে পাৰ্টনাৰশ্বিপ কাক কয় তাৰপিছত পাৰ্টনাৰশ্বিপৰ এলিমেণ্টছ মূল উপাদান অংশীদাৰী ব্যৱসায়ৰ বৈশিষ্ট্য কেৰেক্টাৰিষ্টিক্স অফ পাৰ্টনাৰশ্বিপ তাৰপিছত আলোচনা কৰিছোঁ অংশীদাৰী ব্যৱসায়ৰ প্ৰকাৰ টাইপছ অফ পাৰ্টনাৰশ্বিপ তাৰপিছত আলোচনা কৰিছোঁ অংশীদাৰী ব্যৱসায়ৰ অংশীদাৰৰ প্ৰকাৰ কাইণ্ডছ অফ পাৰ্টনাৰ্ছ ইন এ পাৰ্টনাৰশ্বিপ ফাৰ্ম অলৰেডি এইখিনি বস্তু মই ৰাতিপুৱা এখন অডিঅ' বনাই সেন্ড কৰিছোঁ এই থিওৰিটিকেল বস্তুখিনি দিয়া হৈছে অডিঅ'ত ভালকৈ শুনি ল'বা আৰু ইয়াৰ ওপৰত নোটছো মই অলৰেডি দিছোঁ তোমালোকক এতিয়া আৰু অলপ আছে অংশীদাৰী ব্যৱসায়ৰ চুক্তি মানে যাক আমি কওঁ ডিড অফ পাৰ্টনাৰশ্বিপ এইটো এটা আছে অংশীদাৰীসকলৰ অধিকাৰ আৰু কৰ্তব্য তাৰপিছত অংশীদাৰীৰ ক্ষমতা অংশীদাৰী ব্যৱসায়ৰ পঞ্জীয়ন বা অংশীদাৰী ব্যৱসায় পঞ্জীয়ন নকৰাৰ পৰিণতি এই যিখিনি থিওৰি আছে এই থিওৰিখিনি মই নেক্সট অডিঅ' ক্লাছত তোমালোকক দিম সেইটো মই ভিডিঅ' ক্লাছত আলোচনা কৰোঁ কাৰণ গোটেইখিনি থিওৰি পৰ্চন গতিকে এইখিনি মই তোমালোকক কোন ক্লাছত দিম অডিঅ' এখন বনাই অডিঅ' ক্লাছত এইখিনি পঠাম গতিকে মই তোমালোকক আলোচনা কৰিম নেক্সট ক্লাছৰ পৰা লাভ লোকচান বিতৰণ হিচাপ অৰ্থাৎ এপ্ৰিপিয়েশ্যন অফ প্ৰফিট এণ্ড লছ একাউণ্ট ইয়াৰ পৰা আলোচনা কৰিম প্ৰফিট এণ্ড লছ উপযোজন হিচাপ
বা লাভ লোকচান উপযোজন হিসাব কাক কয়, লাভ লোকচান উপযোজন হিসাবৰ বৈশিষ্ট্য, লাভ লোকচান হিসাব আৰু লাভ লোকচান উপযোজন হিসাবৰ মাজত পাৰ্থক্য, আৰু অৰ্থনীতিৰ ব্যৱসায় হিচাপত প্ৰয়োজন হোৱা কিছুমান সাধাৰণ সংযোজন যাক আমি জেনেৰেলি ইউজুৱেল এডজাষ্টমেণ্ট ইন পাৰ্টনাৰশ্বিপ একাউণ্টছ। অৰ্থাৎ ইয়াৰ পৰা অলপ অলপ আমাৰ প্ৰেক্টিকেল আৰম্ভ হ'ব। তাৰমানে জাৰ্নেল দিব লাগিব, জাৰ্নেলৰ পৰা আমি কেনেকৈ মানে অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ প্ৰফিট এণ্ড লছ এপ্লিকেশ্যন একাউণ্ট প্ৰস্তুত কৰা হয় এই সম্পৰ্কে আমি আলোচনা কৰিম। তো আজিলৈকে এইখিনিতে সামৰিছোঁ। থেংক ইউ ফৰ চিইং দ্য ভিডিঅ'।